सभी मनाए परवा लगिबा जतने में ओके न कभी मुझे हाँ लगिबा गधले कर करने घरत गली खालो तथापि तुलके मन मरिसु देखिन गपिसु देखि जो घमे घमिसु परवा पबुलेको हुलेने हाँ जुली ताको केक बनाबले লাগিলি যে তোক মই কি কৈছিল এইবোৰ অৰ্ডাৰ সৰা লবলে বাদ দে দেখা নাই তো হে কোড কি দিবলে গৈছিল কিমান মানে প্ৰবলেম পৰি গৈছিল তবে তই নিহিকিলি আৰু ন এতিয়া পৰা কোনবা বিচাৰিলে মানে ঘৰ পানী নিব নহল তই নিজে দিবলে নাযাবি তো সেইদিনা মই ইমান মানা কৰিলে কিন্তু কথা নুশুনিলি তই এইবাৰ পৰা যদি তেনেকৈ কোনবা যাব কয় আৰু আগতে পে কৰি থৈ দিয়ে তই লাগিলে ঘূৰাই দিবি পইচা কিন্তু তই নিজে দিবলে নাযাবি এনে মোৰ চিন্তা হৈ থাকে সেইদিনাতে কিমান মোৰ চিন্তা হৈ গৈছিল মইহে জানো তই ক'ত বুজি পাবি তোক মই ইমানকে মানা কৰাৰ পিছতো গুচি গৈছ নাই দি থৈ আহোগে বুলি এইবাৰ পৰা সেইবোৰ একো কৰিব নাপা আৰু এই কেকটো কাৰ কাৰণে বনাই আছ যদি নিজে আহি পেলাই নিবলৈ আহে দিবি নহলে তই দিব যাব নোৱাৰা দিছো তুমি এনে কিয় খং কৰিছা ন মই এই কেকটো হেৰি কিবা কোনোবা অৰ্ডাৰ দিছে বুলি বনোৱা নাই নহয় বহুত দিন হৈ গ'ল ঘৰত মানে কেক এটা খোৱা হোৱাই নাই অকল মানুহ দিবৰ কাৰণেহে বনাই থকা হয় সেইকাৰণে ভাবিলো আজি কেক এটাকে বনাওঁ আৰু বনাবলৈও মন গ'ল বহুত দিন বনোৱা নাই যে সেইটো কাৰণে বনাইছো ঘৰত খাম বুলি তুমি আকৌ মিছাতে খং নকৰিবাচোন আৰু মই কৈছোচোন এতিয়াৰ পৰা মই নিজে ডেলিভাৰী দিব নাযাওঁ বুলি বস্তু ঘৰত যদি কোনোবা আহি নিজে লৈ যাম বুলি কয় তেতিয়া বনাম আৰু যদি কোনোবা আহিব নোৱাৰো বা মোক নিবলৈ কয় তেতিয়া মই নাযাওঁ বুলি কৈছে নহয় কোনোবা আগতীয়াকৈ পে' কৰি থ'লে মই ঘূৰাই দিম এতিয়াৰ পৰা মোৰো ভয় লাগিলে পাই সেই মানুহখিনি কেনেকুৱা আছিলে তাৰ একদম মানে মাতি দিছে মোক সিহঁতে নিজে লৈ যাম বুলি ক'লে প্ৰথমতে সেইকাৰণেহে মই বনাইছিলোঁ ইমানবোৰ এতিয়া দিব নগ'লেতো এনেই নষ্ট হ'ল হয় ন সেইকাৰণে ভাবিলোঁ পে' কৰি থৈছে যেতিয়া নেকি দি থৈ আহোঁগৈ বুলি এইবাৰ পৰা নাযাওঁ আৰু তেনেকৈ তুমি চিন্তা কৰিব নালাগে দিয়া অঁ হয় নেকি হ'ব তেতিয়াহ'লে ঘৰত খাবলৈ বনাইছোঁ যদি একো নাই দে মই আকৌ ভাবিলোঁ আকৌ কিবা অৰ্ডাৰ ল'লিয়ে নেকি ইমানকৈ মানা কৰাৰ পিছতো আৰু এতিয়াৰ পৰা তই এইবোৰ অৰ্ডাৰ চৰা অকণমান কমকৈ ল'বি দেই দূৰৰ কোনোবাই দিলে মানে তই নলওঁ বুলিয়ে কৈ দিবি নোৱাৰা বুলি ক'বি যদি নিজে নিব আহে বাৰু একো নাই কিন্তু কিছুমানে আকৌ নিজে নিবলৈ আহিম বুলি ক'ব আকৌ পিছত যেতিয়া সিহঁতৰ দেৰি হৈ যাব তেতিয়া তোকে সেই লৈ যাবলৈ ক'ব এতিয়া দিব নগ'লেও আকৌ কথাটো বেয়া হ'ব নহয় সেইকাৰণে তই দূৰৰ পাৰিলে মানে সেই অৰ্ডাৰ চৰ্ডাৰ নল'বি আৰু যদি তোৰ এইটো কাম কৰিবলৈ আছে তেতিয়াহ'লে এইবোৰ ডেলিভাৰী দিব পৰাকৈ কোনোবা এটা ল'ৰা বিচাৰি ল'বি তেতিয়া একো নহয় বাৰু কিন্তু তই নিজে নাযাবি সেইদিনা মোক কিমান চিন্তা আছিলে মইহে জানো বাৰু হ'ব মই এতিয়া বনাই হ'বই আৰু তাৰপিছত অকণমান আৰাম কৰি ল'ব লাগিব আৰু হেৰি আজি বিহুৱে ক'ৰবাত যোৱাৰ কথা কৈছিলে মানে তাকে এতিয়া চাওঁচোন তাই কল কৰিলে যাম আৰু নহ'লে নাযাওঁ এনেও মোৰ ভাগৰ লাগি আছে এইকেইদিন হ'ব দিয়া তোমাৰ কথাকেইটা মোৰ মনত আছে নহয় মই নকৰোঁ দিয়া এনেকৈ দূৰৰ পৰা অৰ্ডাৰ দিলে তেওঁলোকক ক'ম যদি আপোনালোকে নিজে নিবলৈ নাহে মই দিব নোৱাৰিম একেলগে সেই মানে দূৰলৈ দিবলৈ যোৱা নাই বুলি তেনেকৈ ক'ম আৰু কিবা এটা তুমি টেনশ্যন ল'ব নালাগে দিয়া হ'ব যোৱা এতিয়া তুমি অকণমান আৰাম কৰি লোৱাচোন সেইবাৰ কাম কৰি আছা মই পিহু এটা কলেই কৰি চাওঁচোন কেকটো বাৰু হৈয়ে গৈছে ফ্ৰিজত থৈ লওঁ আৰু তাইকো কল এটা কৰি লওঁ তাইকতো সেইদিনা কৈছিলোঁ মই ষ্ট'ৰখন খুলিছোঁ মোক এক্সট্ৰাকৈ পাৰ্টি এটা লাগিব বুলি তাইকো একো নক'লেই মানে দিম বুলি কৈছিলে এতিয়ালৈকে খবৰেই নাই তাকে খবৰ এটা লওঁচোন ভাগৰ লাগিছে যদিও অকণমান ওলাই যাবলৈকে মন গৈছে সেইকাৰণে তাইক সুধি চাওঁ যদি তাই আজি দিয়ে ট্ৰিটটো তেতিয়াহ'লে তাইৰ লগতে অকণমান ওলাই যাব লাগিব আৰু ৰাতি খানাটো বাহিৰতে আজি খাই আহিম নেকি কিমান ঘৰ সোমাই থাকি আমনিয়ে লাগে তাইৰ কাৰণে কেকো লৈ যাব লাগিব মই বনোৱা হেল্ল' অঁ জুলি ক নাই মই ঘৰলৈ নাই যোৱা ষ্ট'ৰখনতে আছোঁ অঁ আজিও কাষ্টমাৰ ইমান আছিলে যে মই একদম টাইমে পোৱা নাই আকৌ তোক ফোন কৰিম বুলি ভাবিছিলোঁ কিন্তু ফোন কৰিবলৈ ক'ত আৰু ইমান কাষ্টমাৰ আহিছে তেতিয়া অকলে থাকোঁ ন চবফালে মেনেজ কৰিব লগা হৈ গৈছে সেইটো কাৰণে মানে তোক ফোন কৰিবলৈ নহ'ল অঁ তই এতিয়া কি কৰি আছনো অঁ কেক বনাইছ নেকি ঐ মোক কাৰণে লৈ আহিবি আকৌ তোৰ হাতে বনোৱা কেক খাই মোক কিমান ভাল লাগে তই জানইচোন মোক কাৰণে লৈ আহিবি দেই আৰু ডাঙৰকৈ পিছ এটা লৈ আহিবি অকণমানকৈ নানিবি আকৌ অকণমানকৈ খাবলৈ মন নাযায় একদম ডাঙৰকৈহে লৈ আহিবি আৰু অঁ তাকে কৈছিলোঁ ন আজি তেতিয়াহ'লে তই ফ্ৰী আছ যদি ওলাবি আকৌ মই আজি এনেও ষ্ট'ৰখন অকণমান সোনকালে বন্ধ কৰিম মানে তাৰপিছত তই যদি আহ তেতিয়া বন্ধ কৰিম তই মোৰ ষ্ট'ৰখনলৈকে আহিবি দুজনী ইয়াৰ পৰাই গুচি যাম আকৌ অঁ ঠিক আছে হ'ব দে পিহু তোৰ বিজনেছ মানে বঢ়িয়া চলিছে ন ভালে আছে দে মোৰহে বিজনেছ ডাউন হৈ যাব নিচিনা লাগিছে কাৰণ মায়ে সেইদিনাখনিৰ পৰা মানে মোক একদম একেটা কথাকে কৈয়ে থাকে নহয় তই এতিয়াৰ পৰা অৰ্ডাৰ নল'বি ওচৰত হ'লে দিবি আৰু যদি নিজে নিবলৈ নাহে তেতিয়া এইবোৰ অৰ্ডাৰ নল'বিয়ে বুলি কৈছে আৰু দূৰৰ মানুহৰতো একেবাৰে নল'বি বুলি কৈছে জানো অৱশ্যে সেইদিনাখনিৰ পৰা যে মোৰো বিৰাট ভয় লাগিলে এখন কেনেকুৱা গাঁও নো ভাবি মাজে বাৰু এনেকৈ যাব পাৰি দে বাৰু সিহঁতে কেনেকৈ অহা যোৱা কৰে সিহঁতে জানে আৰু মোৰ সঁচাকৈ বিৰাট ভয় লাগিলে সেইদিনা অকলে হাবি মাজে মইহে জানো কেনেকুৱা ফিল হৈছিলে সেইটো কাৰণে মানে ময়ো অৰ্ডাৰবোৰ অকণমান কম ল'ম বুলিয়ে ভাবিছোঁ দূৰ অৰ্ডাৰ নলওঁৱেই সেইকাৰণে এতিয়া কি কৰোঁ তাকে ভাবি নাই পোৱা তোৰে ভাল আছে দে ষ্ট'ৰখনো ভালকৈ চলিছে কাষ্টমাৰ পূৰা আহিছে ন তেতিয়া হ'ব আৰু তই মোক কৈছিলি মইতো সেইদিনাতো কৈছিলি ঠিক আছে হ'ব তোৰ অকলেকে পাতি দিম বুলি কিন্তু তইচোন টাইম নাই পোৱা এইকেইদিন তই যিহে বিজি সেইদিনা ফোন কৰিলোঁ বোলে ক'ৰবাত যাবলৈ ওলাইছ আকৌ এদিন ফোন কৰিলোঁ সেইদিনা তই কিবা কামত বিজি আছোঁ বুলি ক'লি তই যদি ইমানেই বিজি থাক মইনো তোক কোনটো টাইমত ট্ৰিট দিবলৈ লৈ যাম আৰু ময়ো বাৰু এইখিনি বিজি থকা হৈছে ৰাতিপুৱা ষ্ট'ৰখন খুলিবলৈ পাওঁহে কাষ্টমাৰ মানে ইমান বেছি আহি যায় নহয় অকলে যে মেনেজ কৰিবলৈ বহুত প্ৰব্লেম হৈ গৈছে জানো কেনেকৈ যে মেনেজ কৰিছোঁ সেইটো মইহে জানো ইফালে আজিলৈকে মই একো বিজনেছ কৰি পোৱা নাই এইবাৰ ফাৰ্ষ্ট টাইম
তাতে ইমান ডাঙৰ ষ্ট'ৰ এখন অকলে চলোৱাটো মানে মুখৰ কথা নহয় ন, একেবাৰে টাইম নাপাওঁ জানা, তোক কলো কৰিবলৈ পোৱা নাই সেইকাৰণে। এইটো কাৰণে মানে অকণমান সোনকালে বন্ধ কৰি দিম বুলি ওলালোঁ আকৌ। বাৰু হ'ব দে, এতিয়া এনেই ওলাই যাম যেতিয়া আজি ডিনাৰটো বাহিৰতে কৰি ল'ম ন, তোক তেতিয়া ট্ৰিটটো দি দিয়া হ'ব আকৌ মোৰ ফালৰ পৰা আজি ডিনাৰটো, গতিকে আজি ডিনাৰটো বাহিৰতে কৰি ল'ম। বাৰু মই ষ্ট'ৰখন বন্ধ কৰি লওঁ দেই, নহ'লে আকৌ কাষ্টমাৰ কোনোবা আহি গ'লে মানে প্ৰব্লেমে হৈ যাব। সেইটো হয় বাৰু, মই এইকেইদিন বহুত বিজি থকা হৈছে আকৌ, টাইমে পোৱা নাছিলোঁ। এতিয়া অৰ্ডাৰবোৰ অকণমান কম ল'বলৈ লৈছোঁ যে, সেইটো কাৰণে আজি অকণমান টাইম পাইছোঁ। আজি আছিলে দুটামান অৰ্ডাৰ ওচৰতে, সেইকেইটা দিলোঁ বাৰু। তাৰপিছত ঘৰত খাবলৈ কেক বনালোঁ। তোৰ কাৰণে মই কেক লৈ আহিছোঁ নহয়, আৰু ডাঙৰকৈ আনিছোঁ দে, সৰুকৈ অনা নাই। জানো নহয় তই খাই ভাল পাওঁ বুলি, সেইকাৰণে মই প্ৰথমতে তোৰ কাৰণে উলিয়াই থৈ দিছিলোঁ কেক, তই খাই ল'বি। বাৰু সোনকালে কৰ, বেছি দেৰি নকৰোঁ, আৰু ৰাতিলৈকে থাকিবলৈ বেয়া নহয়, সেইটো কাৰণে 8টাৰ আগত ঘৰলৈ যাব লাগিব। গতিকে তই বন্ধ কৰ যদি কৰ, তোমালোক দুজনী ক'ৰবালৈ যাবলৈ ওলাইছা নেকি? আৰু জুলি, তুমি ইয়াতে আছা? মই আকৌ তোমাক ইয়াত লগ পাম বুলি আশা কৰা নাছিলোঁ, পিছে ভালেই হ'ল তোমাক লগ পালোঁ। কিন্তু তুমি ইয়াত কি কৰি আছা ন? মই বিহুৰ ওচৰলৈ কিবা কাম এটাতেহে আহিছিলোঁ। হাই ৰাজীৱ, কি খবৰ তোমাৰ? পিছে তুমি ইয়াত কি কৰিছা? মোৰ লগতনো কি কাম আছে তোমাৰ? মই এতিয়া ষ্ট'ভ বন্ধ কৰিব লৈছিলোঁ, মানে আজি মই আৰু জুলি এনেই ডিনাৰৰ কাৰণে ওলাই যাম বুলি ভাবিছোঁ। সদায়নো ঘৰতে কিমান ডিনাৰ কৰি থাকিম, তাতে আমি দুজনী লগ নোপোৱা বহুত দিনেই হৈ গ'ল। যেতিয়াৰ পৰা ষ্ট'ৰখন খুলিছোঁ মই যে একদম টাইম নোপোৱা হৈছে, ইমান কাষ্টমাৰ আহি থাকে, একেবাৰে ফোন কৰিবলৈও টাইম নাপাওঁ। সেইকাৰণে তাই আজি ফোন কৰিছিলে, তাকে ভাবিলোঁ আজি ষ্ট'ৰখন অকণমান সোনকালে বন্ধ কৰোঁ আৰু দুইজনী ওলাই যাওঁ ডিনাৰ কৰিবলৈ। তাইক ট্ৰিট দিবলৈও আছিলে, মানে কৈছিলে ষ্ট'ৰখন খুলিছোঁ যে সেইকাৰণে অকলেকে তাইক পাৰ্টি লাগে বোলে। তাকে এতিয়া যাওঁ বুলি আচ্ছা, লৈছিলোঁ। হয় নেকি? পিছে তোমাৰ তাৰমানে কি কাম আজি আছিলে তোমালোক কোৱা আকৌ? দুইজনী যাবা? ঠিকে আছে দিয়া। পিছে জুলি, তুমিও ইয়াত আছা যে, তুমি এতিয়া আহিলা নেকি? মই তোমাক লগ পালেও ভালেই হ'ল দিয়া। এনেও তোমাৰ খবৰ ল'বলৈ মই ফোন কৰিবলৈ ময়ো টাইম নাই পাই কিনে বিজি থকা হৈছে যে। ঠিকে আছে, তোমালোক এতিয়া যাবা ন? পিহু, মই তোমাৰ একচুৱেলি মোৰ ভণ্টি এজনীৰ কাৰণে ড্ৰেছ এটা ল'ব আছিলে, তাকে ভাবিলোঁ তোমাৰ ষ্ট'ৰখনৰ পৰাই লওঁ, যিহেতু নতুনো খুলিছা আৰু তোমাৰ ষ্ট'ৰটো মই আগতে এবাৰ আহিছোঁ, দেখিছোঁ ড্ৰেছবোৰ বহুত ধুনীয়া ধুনীয়া ডিজাইনৰ, তাকে ভাবিলোঁ ইয়াৰ পৰাই লৈ লওঁ, সেইটো কাৰণে আহিছিলোঁ। বাৰু তুমি এতিয়া বন্ধ কৰিব লৈছা যেতিয়া মই নহ'লে কাইলৈকে আহিম, যিহেতু তোমালোক দুজনী যাবলৈ বিচাৰিছা, যোৱা আৰু ডিষ্টাৰ্ব নকৰোঁ। আচ্ছা ৰাজীৱ, তুমি ভণ্টিৰ কাৰণে ড্ৰেছ ল'ব আহিছিলা? ভালেই আছে দিয়া, কিন্তু এতিয়া আকৌ আমি যাবলৈ ওলাইছোঁ যে, তোমাৰ আজি নাছিলে নেকি? যদি আজিয়ে লাগে তেতিয়াহ'লে তুমি এটা কাম কৰা, পিহু তই দেখাই দে নহ'লে, মই অলপ টাইম বহি ল'ম আকৌ, আমাৰ অকণমান দেৰি হ'লেও একো নাই নহয়, এনেও আমি ডিনাৰৰ কাৰণেহে যাম, গতিকে ৰাতিপুৱা আজি দৰকাৰো হ'ব পাৰে ন, সেইকাৰণে দেখাই লওঁ, তাৰপিছত আমি লাহেকৈ ওলাই গ'লেই হ'ব। ৰাজীৱ তুমি চাই লোৱা নহ'লে, আৰু বেছি টাইমটো নালাগিব চাগে ন, গতিকে চাই লোৱা। এনেই বাৰু আজি আমি দুজনী ডিনাৰ কৰিম ভাবিছোঁ, তোমাক লৈ গ'লো হয় লগত, কিন্তু আজি বেলেগ আৰু কাকো মানে আমাৰ লগত নিব বিচৰা নাই, আমি দুজনী বহুত দিন হৈ গ'ল যে ক'তো যোৱাই নাই, নাই আমি জুলি, দুজনী যাওঁ হ'ব বুলি দিয়া, ভাবিছোঁ। মোৰ কাৰণে আকৌ ষ্ট'ৰখন বন্ধ কৰিবলৈ চাই কিয় খুলিব লাগিছেনো? মোৰ আজিয়ে লাগিব বুলি দৰকাৰ নাই নহয়, মই এনেই আজি সোনকালে অলপ ওলালোঁ যে, সেইকাৰণে ভাবিলোঁ এনেই সোমাই পিনে চাই যাওঁ, টাইম আছে যেতিয়া। কিন্তু এতিয়া তোমালোক দুইজনী ডিনাৰৰ কাৰণে যাব লৈছা, গতিকে তোমালোকক মই এতিয়া ডিষ্টাৰ্ব কৰাৰ নিচিনাই হৈছে। হ'ব দিয়া, মই কাইলৈ চালেও হ'ব, কাইলৈ এনেও মোৰ ডিউটি নাই, মানে কাম এটা আছে যে, গতিকে কাইলৈ আহিম, কাইলৈ চাই পিনে একেবাৰে লৈ যাম। এতিয়া ড্ৰেছটো চিলেক্ট কৰিবলৈ আকৌ আমাৰ টাইমো লাগিব নহয়, সেইটো কাৰণে এতিয়া মোৰ দেৰিয়ে হৈ যাব, মোৰ কাৰণে তোমালোকৰ দেৰি হ'ব। গতিকে তোমালোক যোৱা, যাব লৈছা, ময়ো যাওঁ। তোমালোক ক'ত যাবা? মোৰ লগত যাব পাৰিবা যদি যোৱা। আচ্ছা, ইম্পৰ্টেণ্ট নহয় ন, ঠিক আছে তেতিয়াহ'লে তুমি কাইলৈ আহিবা ন, আমিও সোনকালে যাওঁ, মানে আমি আকৌ ছোৱালী মানুহ বেছি দেৰিলৈকে বাহিৰতো থাকিব নোৱাৰোঁ, গতিকে সোনকালে ঘৰলৈ যাব লাগিব, 8টাৰ আগতে ঘৰলৈ যাম বুলি ভাবিছোঁ, সেইকাৰণে এতিয়া গ'লেহে হ'ব আকৌ। তোমাৰ যদি ইম্পৰ্টেণ্ট নহয় তেতিয়াহ'লে কাইলৈ আহিবা, আজি বেয়া নাপাবা দেই, চৰি, কাষ্টমাৰ আহিছে আৰু মই এনেকৈ ক'ব লগা হৈছে, তুমি চিনাকি কাৰণে ক'ব পাৰিছোঁ, বেলেগ হ'লতো ক'ত আৰু পাৰিম। এতিয়া তেতিয়াহ'লে সোনকালে বন্ধ কৰি লওঁ, আকৌ বেলেগ কোনোবা আহিলে মানে মই আকৌ তোমাৰ নিচিনাকৈ ক'ব নোৱাৰিম যে। আৰু মোৰ গাড়ী আছে, গতিকে তুমি যোৱা বাৰু, আমি গুচি যাম। গাড়ী আছে, ঠিক আছে তেতিয়াহ'লে মই গৈ থাকোঁ। জুলি, তুমি ঘৰ গৈ পালে মোক ফোন এটা কৰিবা দেই, এইখিনি তোমাকো ফোন কৰিব মই টাইমে পোৱা নাই আকৌ, বেয়া পাই নাথাকিবা। বাৰু হ'ব দিয়া, তোমালোক এতিয়া যোৱা তেতিয়াহ'লে, দেৰি নকৰিবা। আৰু জুলি, ঘৰৰ পৰাই কিন্তু ফোন কৰিবা দেই, নহ'লে মোৰ আকৌ টেনশ্যন লাগি থাকিব যে, সেইকাৰণে। বাৰু আহিছোঁ মই, বাই। বাৰু জুলি, এতিয়া অৰ্ডাৰটো দিব লাগে নহয়, আজি ট্ৰিটটো যিহেতু মোৰ ফালৰ পৰা, গতিকে মই নকওঁ, মোৰ বাৰু যি মন যায় সেইটো মই অৰ্ডাৰ কৰি ল'ম, কিন্তু তই কি খাবি, তোৰ যি ইচ্ছা তাকে অৰ্ডাৰ কৰি ল, মই ট্ৰিটটো দিম যেতিয়া তোক ভালকৈ ট্ৰিট দিম। সেইকাৰণে কি খাবি তই অৰ্ডাৰটো মানে মোক কৈ দে, মই অৰ্ডাৰটো দি দিম। হয় নেকি বিহু? তাৰমানে মোৰ যি ইচ্ছা সেইটোকে অৰ্ডাৰ কৰিব পাৰি, তেতিয়াহ'লেতো ভালেই আছে, আজি মোৰ দিন মানে। বাৰু মই ইমানো একো খাব নোৱাৰোঁ, কিন্তু এটা কাম কৰোঁ, মাটনটো ল'বি দেই, আৰু চিকেন ললিপপো লৈ ল'বি, সেইটো বহুত দিন হ'ল খোৱাই নাই। তাৰপিছত ভাতেই ল'বি চাগে ন, নে তই বেলেগ কিবা ৰুটি বা নান খাম বুলি ভাবিছ? মইনো ভাতটোৱে খাম, তই কি খাওঁ নাজানো, মোৰ কাৰণে ভাতটো লৈ ল'বি, মাটন লৈ ল'বি, তাৰপিছত চিকেন ললিপপ, আৰু লগত কিবা পনীৰ চনীৰ লওঁ যদি লৈ ল, ইমানে হৈ যাব, বেলেগ একো নালাগে। দাদা মোৰ অৰ্ডাৰটো লিখিবচোন, মটন কাৰী এটা, ৰাইচ এটা, চিম্পল ৰাইচ, আৰু এটা চিকেন ফ্ৰাইড ৰাইচ, তাৰপিছত হেৰি কৰিব, চিকেন ললিপপ দি দিব, আৰু লগত ডাল যদি কিবা এটা আছে, ডাল মাখনি
তেনেকুৱা কিবা এটা দি দিব বছ ইমানে হৈ যাব ন জুলি আৰু কিবা লাগিলে মানে পিছত ক'ম বাৰু আপোনাক ঠিক আছে হ'ব সোনকালে বাইদেউ কৰিব বাইদেউ এইখিনি আহোঁতে অলপতো টাইম লাগিবই ইমানখিনি বস্তু গতিকে এতিয়াৰ কাৰণে কিবা এটা আনি দিম নেকি কিবা ড্ৰিংকছ বা ষ্টাৰ্টাৰ কিবা ঠিক আছে কিন্তু বহুত বেছি টাইম লাগিব নেকি আমাৰ মানে অকণমান সোনকালে যাব লাগিব যে সেইটো কাৰণে অকণমান সোনকালে কৰিব কৈছোঁ বাকী এতিয়া ষ্টাৰ্টাৰ এটা লৈ আহিব আৰু লগতে লেমন জুচ আনিলে হৈ যাব বেলেগ ঠিক একো আছে হ'ব নালাগে বাইদেউ অলপ টাইম বহক মই আনি আছোঁ আৰু সোনকালে কৰিবলৈ ট্ৰাই কৰিম বাৰু ঐ জুলি আমি হেৰি ডিনাৰৰ লাষ্টত মানে কিবা এটা ডিজাৰ্ট অৰ্ডাৰ কৰিব লাগিছিলে ন সেইটো পাহৰিয়ে থাকিলোঁ এতিয়া ষ্টাৰ্টাৰ দিব লাগিব যে তেতিয়া ডিজাৰ্টৰ কথাটো কৈ দিম দেই কি খাবি কচোন তই মোৰ কাৰণে কেক আনিছিল নহয় সেইটো মই ঘৰতে খাম দেই বাকী এতিয়াৰ কাৰণে নহ'লে হট গোলাপ জামুন লৈ লওঁ ন সেইটো খাই বিৰাট ভাল লাগে গতিকে সেইটোকে দি দিব ক'ম হ'ব বিহু তই কি কৰ কৰি থাক ডিজাৰ্টৰ কথা মোৰ মনলৈ নাহিলে আকৌ হ'ব দে হট গোলাপ জামুনকে দি দে সেইটো খাবলৈ ভাল লাগে বাৰু মই এবাৰে খাই পাইছোঁ সেইটো মানে য'তে ত'তে নাপায় ন সেইটো কাৰণে হ'ব দে সেইটোকে কৈ দিবি পিছে এতিয়া কিমান বা দেৰি হয় ইমানখিনি বস্তু অৰ্ডাৰ কৰিছোঁ অলপতো টাইম লাগিবই চাগে আজি আজি যে মজা লাগি গ'ল দেই আজি ডিনাৰটো একদম মানে বহুত ভালকৈ কৰিলোঁ আৰু থেংক ইউ বিহু তই আজি বহুত ভালকৈ ট্ৰিটটো দিলি এতিয়াহে ভাল লাগিছে বাৰু বিলটো পে' কৰি যাব লাগে আৰু ন টাইমো হৈ গ'ল নহয় 8টাৰ আগত যাম বুলি কৈছিলোঁ এতিয়া চাচোন 4টা যদি আজি ডিনাৰটো পিছে মোৰো বিৰাট ভাল লাগিলে দেই কৰি বাৰু মোৰ ফালৰ পৰা যি পাৰ্টি দিব আছিলে তোক আজি দি দিলোঁ দেই এতিয়া যাব লাগে হয় ব'ল বিলটো পে' কৰি দিওঁ তাৰপিছত যাওঁ আৰু